দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হিমাংশু চহৰীয়া নামৰ কনিষ্টবল গৰাকীৰ পিতৃ পত্নীয়ে ওসি চন্দনজ্যোতি বৰাৰ বিৰুদ্ধে হিমাংশুক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ পত্নী পিতৃৰ বুধবাৰে কৰ্তব্যৰত অৱস্থাতে দুৰ্ঘটনাত পতিত হৈছিল কনিষ্টবল হিমাংশু চহৰীয়া ওসিৰ চাৰিচকীয়া বাহনেৰে পেছফালৰ পৰা খুন্দিয়াইছিল হিমাংশু চহৰীয়াক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হিমাংশুক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত সম্প্ৰতি হাস্পতালৰ আইসিইউত জীৱন মৃত্যুৰে যুঁজ দিছে হিমাংশু চহৰীয়াই বৰ্তমান অসহায় হৈ পৰিছে পাছলাপাৰা গাঁৱৰ হিমাংশু চহৰীয়াৰ পৰিয়াল সম্প্ৰতি ন্যায়ৰ বাবে অপেক্ষাৰত হিমাংশু চহৰীয়াৰ পৰিয়ালটো দৰং জিলা প্ৰশাসন মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে পৰিয়ালটো ডিউটি দি থাকোঁতে এক্সিডেণ্ট হৈছে অচি গাড়ী আহিবলৈ খুন্দিয়াই দিছে ফোন কৰি কোৱা নাই এক্সিডেণ্ট হোৱা বুলি দাদাই ফোন কৰোঁতে গম পাইছোঁ আপোনালোকৰ ঘৰত থানাৰ পৰা কোনোবা আহিছে নাই এতিয়ালৈকে নাই অহা ঠিক লাগি ঘৰত অহা নাই পৰা এতিয়ালৈ কোনো আনে খবৰ ল'ব অহা নাই আৰু আমাৰ এতিয়া উন্নত চিকিৎসাৰ বাবে বহু পইচাৰ প্ৰয়োজন আৰু উন্নত চিকিৎসা নাৰায়ণ হস্পিটেলো আছে তাতে ভাল নহ'লে আন ঠাইলৈ বাহিৰলৈ হ'লেও নিব লাগে এতিয়া মানুহজনক লাগে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ হ'লেও পঠিয়াব লাগে দৰং জিলা প্ৰশাসনে আমাক সহায় কৰিব লাগে 11 তাৰিখে আমি 10 মান বজাত আমি হঠাৎ খবৰ পালোঁ আমাৰ হিমাংশু মোৰ ভতিজা ল'ৰা হয় সি অন ডিউটিত থাকোঁতে হেনো তাক কিবা গাড়ীয়ে খুন্দিয়াইছে তাৰপিছত আমি আৰু হতভম্ব ঘৰত হাই হুলস্থুল লাগিল তাৰপিছত হেৰি ককায়েক এজন হেৰিৰে অসুখীয়া সি যাবই নোৱাৰে তাৰপিছত মাকে আমাৰে দেওৰ এটা লৈ তাত গ'ল আমি সংকটজনক অৱস্থাত বুলি গম পালোঁ তাৰপিছত হেৰিত নাৰায়ণ হস্পিটেলত নিয়ে তাত এতিয়া বৰ্তমান সংকটজনক অৱস্থাতে আছে মৃত্যুৰ সৈতে যুঁজি আছে তাৰপিছত এক্সিডেণ্টটো কোনোৱে কৰোঁ বুলি নকৰে যিয়ে নহওক এক্সিডেণ্টটো হৈ গ'ল যেতিয়া এতিয়া আমি সকলো ফালৰ পৰা আমি সহায় সহযোগ বিচাৰোঁ যিকোনো মানে পৰিয়ালটোক সকাহ দিয়ক তেওঁৰ মিছেছ আছে এটা কেঁচুৱা আছে 3 বছৰীয়া সিহঁতৰ নিৰাপত্তা লাগে তাৰপিছত এইকেইটা দিন মানে ইমান মানে হেৰি হৈছে যিকোনো কথাতে মতে এতিয়া আমি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ বিচাৰোঁ হিমন্ত ছাৰক ক'ব খুজিছোঁ ইয়াৰ পৰাই তেওঁ যাতে আমাক পৰিয়ালটোক নিৰাপত্তা দিয়ে তেওঁৰ গাড়ীয়ে যিহেতুকে খুন্দিয়াইছিল সেইকাৰণে আমি তেওঁৰ ওপৰতেতো এজাহাৰ দিব লাগিব তেওঁৰ গাড়ীয়ে খুন্দিয়াইছে যেতিয়া কোনো এইটো কৰোঁ বুলি নকৰে এক্সিডেণ্ট গতিকে যি হ'ল হৈ গ'ল এতিয়া তেওঁ আমাক পৰিয়ালটোক এটা নিৰাপত্তা দিব লাগে বা গোটেইখিনি খৰচ বহন কৰি ভৱিষ্যতে আমি পৰিয়ালটোৰ মানে যিকোনো প্ৰকাৰে চলাৰ এটা সকাহ দিব লাগে তেওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ